হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়াৰ 10 নম্বৰ চেপ্টাৰ অৰুণিমা সিংহা। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্নোত্তৰকেইটা অতি ইজিকে লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চেপ্টাৰটোৰ লেখকজনৰ নাম হৈছে জয়শ্ৰী গোস্বামী মহন্ত। তোমালোকে চেপ্টাৰটোৰ প্ৰশ্নোত্তৰকেইটাৰ লগতে লেখকজনৰ পৰিচয়ৰ বিষয়েও ভালকৈ পঢ়িবা। লেখকজনে কি কি ৰচনা কৰিছিলে, লেখকজনৰ জন্ম মৃত্যু কেতিয়া হৈছিলে, এইকেইটা তোমালোকে ভালকৈ পঢ়িবা। ঠিক আছে, তোমালোকৰ এক্সামত লেখকৰ পৰিচয়ৰ পৰাও ভালেখিনি কুৱেশ্যন আহে। চ' লেখকৰ পৰিচয়টো তোমালোকে ইগনোৰ নকৰিবা, সেইটো ভালকৈ পঢ়িবা। তাৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন, MCQ কুৱেশ্যন তোমালোকৰ এক্সামত আহিব পাৰে। ঠিক আছে ষ্টুডেণ্টছ, চ' ব'লা আমি কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। প্ৰথমতে চোৱা, পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ। তাৰ আণ্ডাৰত 1 নম্বৰ কুৱেশ্যন আছে চমুকৈ উত্তৰ লিখা। তাৰ প্ৰথম কুৱেশ্যন আছে অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। এনচাৰ হ'ব অৰুণিমা সিংহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, অৰুণিমা সিংহাৰ গড় ক'ত। এনচাৰ হ'ব অৰুণিমা সিংহাৰ গড় উত্তৰ প্ৰদেশত। ষ্টুডেণ্টছ, তোমালোকে এই 1 মাৰ্কৰ কুৱেশ্যনকেইটা ইজিলি কৰিব পাৰিবা যদি তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়া। চ' তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু চেপ্টাৰটোত থকা সৰু সৰু কুৱেশ্যন যিকেইটা আছে এইকেইটা তোমালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা। তাৰ সৰু সৰু MCQ কুৱেশ্যন তোমালোকে নিজে বনাই ল'বা, তেনেহ'লে তোমালোকৰ বাবে বেছি ইজি হৈ যাব। আৰু চেপ্টাৰটো তোমালোকে নিজে পঢ়িলে এই 1 মাৰ্কৰ কুৱেশ্যনকেইটা তোমালোকৰ ইজিলি মনত থাকি যাব। চ' তোমালোকে ইজিলি কৰিব পাৰিবা। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, গ নম্বৰ, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল। এনচাৰ হ'ব হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয় শৃংগত আৰোহণ কৰাৰ সপোন তীব্ৰ ৰূপ লৈছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল। চিকিৎসালয়ৰ পৰা অৰুণিমা যেতিয়া অলপ ভাল হৈছিল তেতিয়া চিকিৎসালয়ৰ পৰা ওলাই গৈয়ে অৰুণিমাই কাৰ লগ ধৰিছিল সেইটো লিখিব লাগে। এনচাৰ হ'ব চোৱা, চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমা সিংহাই হিমালয়ৰ এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ পৰা দিহা পৰামৰ্শ ল'বলৈ তেওঁৰ ঘৰলৈ গৈছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল, তেওঁ তাত কিমান সময় ধৰি আছিল। চ' মাউণ্ট এভাৰেষ্টত অৰুণিমাই লাষ্টত গৈ ডিচিশ্যন লৈছিলে যে মাউণ্ট এভাৰেষ্ট ক্লেইম কৰিব। চ' মাউণ্ট এভাৰেষ্টত কেতিয়া গৈছিলে, কেতিয়া আৰোহণ কৰিছিলে আৰু তেওঁ তাত কিমান সময় আছিলে সেইটো লিখিব লাগে। এনচাৰ হ'ব চোৱা, অৰুণিমা সিংহাই 2013 চনৰ 21 মে'ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় ধৰি আছিল। চ' কিমান চনত আছিলে চোৱা, চনটো হৈছে 2013 চনৰ 21 মে'ত আৰু কিমান সময় আছিলে চোৱা নেক্সট কুৱেশ্যন, তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় ধৰি আছিলে। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, অৰুণিমা সিংহাৰ ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল। এনচাৰ হ'ব চোৱা, অৰুণিমা সিংহাই ৰেল যাত্ৰাৰ সময়ত ডকাইতৰ কবলত পৰিছিল। এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনলৈ হেৰুৱাব লগা হৈছিল। চ' ৰেল যাত্ৰাৰে যেতিয়া অৰুণিমা সিংহা গৈছিলে তেতিয়া কি বিপদ হৈছিলে, তেতিয়া ডকাইতৰ সন্মুখীন হ'ব লগা হৈছিলে আৰু এই ডকাইতৰ লগত কাজিয়া পেচালৰ কাৰণে কি হৈছিলে, তাই এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাব লগা হৈছিলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল। এনচাৰ হ'ব দুৰ্ঘটনাৰ পিছত অৰুণিমাই পোনে পোনে এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ কাষ চাপিছিল। অৰুণিমাৰ সাহস আৰু আত্মপ্ৰত্যয় দেখি বাসেন্দ্ৰী পালে তেওঁক সাধ্যমতেও অনুপ্ৰাণিত কৰে। তেওঁ নিশ্চিত হ'ল যে সঠিক প্ৰশিক্ষণ আৰু দৃঢ় মনোবলেৰে অৰুণিমাই নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব। পিছত বাসেন্দ্ৰী পালৰ নেতৃত্বত আৰু টাটা ষ্টীল এডভাঞ্চাৰ ফাউণ্ডেশ্যনৰ তত্বাৱধানত কঠোৰ অনুশীলন চলাই অৰুণিমাই 2013 চনৰ 21 মে'ত সফলভাৱে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল। এনচাৰ হ'ব এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই প্ৰথমে অনুশীলন চলোৱাৰ বাবে উপযোগীকৈ নিজৰ হেৰুৱা ভৰিখনৰ ঠাইত এখনি কৃত্ৰিম ভৰি লগাই ল'লে। তাৰপিছত উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিনে গ্ৰুপত যোগদান কৰিলে। ইয়াৰ পাছত অৰুণিমাই টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্বাৱধানত কঠোৰ অনুশীলনত
ব্ৰতী হ'ল আৰু নিজৰ সাহস মনৰ দৃঢ়তা আৰু আত্মপ্ৰত্যয়েৰে সন্মুখৰ সকলো প্ৰত্যাহ্বান নেওচি নিজৰ এভাৰেষ্টত আৰোহণ কৰি মনৰ সপোন দিঠকত পৰিণত কৰি দেখুৱাইছিল। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, অৰুণিমা সিংহাই কিয় লডাখনত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? এনচাৰ হ'ব অৰুণিমা সিংহাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিং 21,798 ফুট উচ্চ শৃংগটো আৰোহণ কৰাৰ উদ্দেশ্য অভিযান চলাই অতি কষ্টৰে 21,108 ফুট ওপৰলৈ উঠাৰ পিছত অত্যন্ত প্ৰতিকূল বতৰৰ সন্মুখীন হ'ব লগা হ'ল। বতৰ এনে প্ৰতিকূল হৈ পৰিল যে অভিযান চলোৱাটো একেবাৰে অসম্ভৱ হৈ পৰিল। সেয়ে শিখৰত আৰোহণ কৰিবলৈ 690 ফুট বাকী থকা অৱস্থাতে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল আৰু অভিযান অসম্পূৰ্ণ হৈ ৰ'ল। চ' মুঠতে কিহৰ কাৰণে অভিযানটো সম্পূৰ্ণ নহ'ল? মুঠতে মেইন কাৰণটো হৈছে তাৰ বতৰৰ প্ৰতিকূল অৱস্থা। বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে অৰুণিমা সিংহাই তেতিয়া শৃংগটো পাৰ কৰিব নোৱাৰিলে। ঠিক আছে, চ' যদি 1 মাৰ্কৰ কাৰণে আহে তেনেহ'লে তোমালোকে অকল এটা শাৰী লিখি দিবা যে বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে অৰুণিমা সিংহাই শৃংগটো পাৰ কৰিব নোৱাৰিলে। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন, অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। এনচাৰ হ'ব অৰুণিমা সিংহা অদম্য সাহস আৰু দৃঢ় মনোবল লৈ এভাৰেষ্ট অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়ত 4 নং কেম্প পোৱাৰ পিছত তেওঁৰ ভৰিৰ পৰা তেজ ওলোৱা, তীব্ৰ যন্ত্ৰণা আৰু অক্সিজেন শেষ হৈ অহাৰ দৰে চৰম সংকটৰ সন্মুখীন হৈছিল। শ্বেৰ্পাজনে বিপদৰ কথা কৈ উভতি যাবলৈ সাৱধান কৰি দিলেও অৰুণিমাই ইমান ওপৰলৈ আহি অভিযান সামৰাৰ প্ৰশ্নই নুঠে বুলি সাহসেৰে আগবাঢ়ি গৈ থাকে। অৱশেষত যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত 2013 চনৰ 21 মে'ত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত থকা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হয়। তাৰ পিছত এভাৰেষ্টৰ চূড়াত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি তেওঁ নিজৰ ঐতিহাসিক বিজয়ৰ বাৰ্তা সমগ্ৰ জগতলৈ আগবঢ়ায়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিংহাৰ জীৱনৰ আধাৰত বুজাই লিখা। চ' চোৱা তোমালোকৰ কুৱেশ্যনত কি কৈছে? কুৱেশ্যনটোত সুধিছে যে কোনো এজন ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে এনেকৈ জিলিকি উঠে যে সহস্ৰজনক বহুত মানুহক কি কৰে? প্ৰেৰণা দিয়ে, জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে প্ৰেৰণা দিয়ে আৰু উৎসাহিত কৰে। চ' এইটো কথাৰ তোমালোকক এইটো যে সঁচা কথা তাৰ যুক্তিযুক্ততা তোমালোকক ব্যাখ্যা কৰিব দিছে অৰুণিমা সিংহাৰ জীৱনৰ কাহিনীটোৰ পৰা তোমালোকক এইটো ব্যাখ্যা কৰিব দিছে। চ' এনচাৰ হ'ব চোৱা, কথাষাৰ অৰুণিমা সিংহাৰ জীৱনৰ ক্ষেত্ৰত সম্পূৰ্ণ সত্য। ডকাইতৰ আক্ৰমণত এখন ভৰি হেৰুৱাই আৰু চৰম শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈও অৰুণিমা হতাশ হৈ পৰা নাছিল, বৰং তেওঁ নিজৰ অদম্য ইচ্ছাশক্তি, সাহস আৰু কেৱল আত্মপ্ৰত্যয়েৰে কৃত্ৰিম ভৰি লগাই মাউণ্ট এভাৰেষ্ট সফলভাৱে আৰোহণ কৰে। তেওঁৰ এই ব্যতিক্ৰমী সংগ্ৰামে সমাজৰ বাবে এক উজ্জ্বল আদৰ্শ দাঙি ধৰি সমগ্ৰ দেশবাসী তথা নিৰাশাগ্ৰস্ত লোকক প্ৰত্যাহ্বান অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে। চ' অৰুণিমা সিংহাৰ জীৱনৰ কাহিনীটো এটা বহুত অনুপ্ৰেৰণাদায়ী কাহিনী, যিটো কাহিনীয়ে অৰুণিমা সিংহাৰ যিটো জীৱনৰ সফল কাহিনী হয় সেইটো কাহিনীয়ে বহুত মানুহক অনুপ্ৰেৰণা দিয়ে, বহুত মানুহক উৎসাহিত কৰে জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে। যিকেইজন মানুহে নিজক শাৰীৰিকভাৱে অসম্পূৰ্ণ বুলি ভাবে, শাৰীৰিকভাৱে প্ৰতিবন্ধকতা বুলি ভাবে, সেইবিলাক মানুহেও অৰুণিমা সিংহাৰ এই কাহিনীটো শুনি নিজৰ জীৱনত আগবাঢ়ি যোৱাৰ বাবে, নিজৰ জীৱনটো ভালকৈ জীয়াৰ বাবে আত্মবিশ্বাস লাভ কৰে। চ' অৰুণিমা সিংহাৰ কাহিনীটোৱে বহুত মানুহক অনুপ্ৰাণিত কৰে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? এনচাৰ হ'ব লাডাখৰ মাউণ্ট চামছেৰ কাংৰিং অভিযানত
প্ৰতিকূল বতৰৰ বাবে ব্যৰ্থ হৈ হতাশ হৈ পৰা অৰুণিমাক ক্ৰিকেটাৰ যুৱৰাজ সিঙে গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল। যুৱৰাজ সিঙে নিজৰ অদম্য মনোবল আৰু প্ৰবল ইচ্ছাশক্তিৰে মাৰাত্মক কৰ্কট ৰোগৰ দৰে প্ৰত্যাহ্বান জয় কৰি পুনৰ ক্ৰিকেটলৈ উভতি আহিছিল। যুৱৰাজ সিঙৰ এই সংগ্ৰামী জীৱন আৰু সফলতাই অৰুণিমাক মনত প্ৰবল সাহস যোগাইছিল, যাৰ প্ৰেৰণাৰে তেওঁ পৰৱৰ্তী সময়ত সকলো বাধা অতিক্ৰম কৰি মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ সমৰ্থ হৈছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, চমুটোকা লিখা বাসেন্দ্ৰী পাল। চোৱা চমুটোকাটো কি হ'ব? ভাৰতৰ প্ৰথমগৰাকী মাউণ্ট এভাৰেষ্ট বিজয়ী মহিলা পৰ্বতাৰোহী বাসেন্দ্ৰী পালৰ জন্ম হৈছিল 1954 চনৰ 28 মে'ত বৰ্তমান উত্তৰাখণ্ডৰ উত্তৰকাশী অঞ্চলত। সৰুৰে পৰা পৰ্বত বগোৱাৰ প্ৰতি আগ্ৰহী বাসেন্দ্ৰী পালে কঠিন প্ৰশিক্ষণ আৰু অদম্য সাহসৰ বলত 1984 চনত 23 মে'ত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলভাৱে আৰোহণ কৰি ইতিহাস সৃষ্টি কৰে। পৰৱৰ্তী সময়ত তেওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ জৰিয়তে অৰুণিমা সিনহাৰ দৰে বহু নতুন পৰ্বতাৰোহীক সঠিক পথ প্ৰদৰ্শক আৰু প্ৰশিক্ষণ দি অনুপ্ৰাণিত কৰিছিল। তাৰপিছত চোৱা টেনজিং নৰ্গে, এইটো হ'ব টিবেটিয়ান কেলেণ্ডাৰৰ মতে 1914 চনৰ টেনজিং নৰ্গেৰ নেপালৰ নাম শিয়াল ৰাংদিয়াণ্ডত জন্ম হয়। জন্মগ্ৰহণ কৰা পৰিয়ালটো আছিল পৰ্বত আৰোহণকাৰীক পৰ্বত আৰোহণত সাহায্য কৰা পৰিয়াল। তেওঁৰ পৰিয়ালৰ মানুহে আৰোহণকাৰীৰ বয়-বস্তু কঢ়িওৱাৰ সহায় কৰিছিল। এইটো বয়-বস্তু তোমালোকে লিখি ল'বা, বয়-বস্তু কঢ়িওৱাত সহায় কৰিছিল। তেওঁলোকক শ্বেৰপা বোলা হয়। টেনজিং নৰ্গেই এজন শ্বেৰপা হিচাপে পৰ্বত বগাবলৈ লৈ এডমণ্ড হিলাৰীৰ সৈতে 1953 চনৰ 29 মে'ত হিমালয়ৰ মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰি জগতত খ্যাতি ৰাখি থৈ যাবলৈ সক্ষম হয়। তাৰপিছত চোৱা ষ্টিফেন হকিং। ব্ৰিটিছ বিজ্ঞানী ষ্টিফেন হকিং অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এজন প্ৰতিভাশালী ছাত্ৰ আছিল। 21 বছৰ বয়সতে দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ তেওঁৰ শৰীৰ অৱশ হৈ পৰে আৰু তেওঁ হুইলচেয়াৰলৈ সীমিত হৈ পৰে। কিন্তু শাৰীৰিক প্ৰতিবন্ধকতাক হাৰ মানি তেওঁ বিশেষ কম্পিউটাৰৰ সহায়ত বিজ্ঞান সাধনা অব্যাহত ৰাখে আৰু বিশ্বৰ শ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ বিখ্যাত গ্ৰন্থসমূহৰ ভিতৰত এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইম অন্যতম। ঠিক আছে ষ্টুডেণ্টছ, চ' তোমালোকে এই কুৱেশ্যন এনচাৰকেইটা ইয়াৰ পৰা ভালকৈ লিখি ল'বা। ভেৰি ইজিকৈ লিখি দিয়া আছে, বেছি টানকৈ লিখি দিয়া হোৱা নাই আৰু বেছি লংকৈও লিখি দিয়া হোৱা নাই, অলপ শ্বৰ্টকৈ লিখি দিছোঁ। চ' তোমালোকৰ বাবে ইজি হ'ব। তোমালোকে ইয়াৰ পৰা কুৱেশ্যন এনচাৰকেইটা ভালকৈ লিখি ল'বা। তাৰপিছত চোৱা খ নম্বৰ ভাষা বিষয়ক। তাত প্ৰথমতে দিছে সন্ধি ভাঙা। সন্ধি ভাঙাত কি দিয়া আছে চোৱা, সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন। চ' এইকেইটা সন্ধি ভাঙিব লাগে, একেবাৰে ইজি হয়। চ' তোমালোকে ইয়াৰ পৰা চাই সন্ধিকেইটা ভাঙি ল'বা। ঠিক আছে, আৰু তোমালোকে নিজে চেষ্টা কৰিব পাৰিবা। যেনেকৈ চোৱা সংশয়, এইটো কি হ'ব সম যোগ হয়, তাৰপিছত পৰ্বত আৰোহণ, এইটো হ'ব পৰ্বত যোগ আৰোহণ, তাৰপিছত উৎসাহ, যোগ সাহ। এনেকৈ একেবাৰে ইজি হয়। তোমালোকে এইকেইটা নিজে পাৰিবা, নিজে চেষ্টা কৰিবা। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰ, তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। চ' অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল, এইকেইটা কি কৰিব লাগে, উপসৰ্গ ভাঙিব লাগে। মনত ৰাখিবা, উপসৰ্গ বুলি দিছে, অনুসৰ্গ নহয়, উপসৰ্গ দিছে। চ' এনচাৰ হ'ব চোৱা অনুৰাগ, অনুযোগ ৰাগ, অনুযোগ বব, অনুভৱ, অভিনয় কি হ'ব, অভিযোগ নহয়, অভিনয়। তাৰপিছত প্ৰতিযোগ ফল, প্ৰতিফল। তাৰপিছত চোৱা এডিশ্যনেল কুৱেশ্যন বেংক এনচাৰ। চ' তোমালোকৰ প্ৰিভিয়াছ ইয়েৰত আহি যোৱা এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক চোৱা। 1 নম্বৰ কুৱেশ্যন দি আছে চোৱা, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? 2020ত আহি গৈছে এইটো কুৱেশ্যন। এনচাৰ হ'ব অৰুণিমা সিনহা ভলীবল খেলাত বিশেষ দক্ষতা অৰ্জন কৰিছিল। তাৰপিছত 2 নম্বৰ, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰীৰ উপযোগী 2খন গ্ৰন্থৰ নাম লিখা। এইটো আহিছিলে 2020 চনত। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী 2খন গ্ৰন্থৰ নাম হৈছে অন্য এক ৰত্নাকৰ আৰু এটা আছে উৱলি যোৱা চাদৰ। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, এভাৰেষ্টৰ বুকুত বৰি থৈয়ে অৰুণিমাহঁতে
কিয় নামি আহিবলৈ বাধ্য হৈছিল এনচাৰ হ'ব এভাৰেষ্টৰ বুকুত ভৰি থুৱে অৰুণিমা সিংহাই নামি আহিবলৈ বাধ্য হৈছিল কাৰণ বতৰ আছিল অত্যন্ত প্ৰতিকূল আৰু এনে প্ৰতিকূল বতৰৰ অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে এইটো আহিছিলে 2023 চনত এনচাৰ হ'ব আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে এই বাক্যশাৰৰ পৰা বুজা যায় যে অৰুণিমাৰ সৈতে সংঘটিত হোৱা ডকাইতিৰ ঘটনাত সকলো মানুহ ভয় আৰু আতংকাৰ কাৰণে সশস্ত্ৰ হৈ পৰিছিল ঘটনাৰ সময়ত ডকাইতবোৰৰ চলন্ত ৰেলগাড়ীৰ মন্নাই লুটপাট চলাইছিল আৰু সকলোৰে মুখ শুকাই গৈছিল যেন সিহঁতে ভয়ৰ পৰা কিবাকৈ নোৱাৰা হৈছে অৰুণিমাৰ সাহসিকতাৰ বিপৰীতে অন্য সকলো যাত্ৰী চুপচাপ আতংকৰ তলাই ঠাৰি পৰি থকা অৱস্থাত আছিল সেয়া কাৰণেই সিহঁতৰ মুখ শুকাই গৈছিল আৰু মুখবোৰ টেমি যেন হোৱা বুলি বৰ্ণনা কৰা হৈছে অৰ্থাৎ সিহঁতৰ মুখ কোনো আভা বা আশাৰ চিহ্ন নাছিল সো ষ্টুডেণ্টছ সেইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা কমেণ্ট এটা লাইক এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায় সো যদি তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তোমালোকে প্ৰশ্ন উত্তৰকেইটা তোমালোকৰ বাবে নিজৰ বাবে হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো সাবজেক্টৰ সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ সিৰিয়ালকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা পাবে ধন্যবাদ